নমস্কাৰ, আজি হৈছে 13 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে ভাল খবৰ। লাখ লাখ অংগনবাড়ী, আশা কৰ্মী, জীৱিকা সখী, টিউটৰ, ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা আৰু এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। ভৱিষ্যতৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকলৈ। লাখ লাখ অংগনবাড়ী, আশা কৰ্মী, জীৱিকা সখী, টিউটৰ, ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা এইবাৰ বিজেপি চৰকাৰৰ। অহা 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে আহি পৰিছে ভাল খবৰ। 10,200 টকালৈ বৃদ্ধি হ'ল ছুপাৰভাইজাৰৰ দৰমহা আৰু আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ এক মাননি আৰু ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি লাভ কৰিব 10,200 টকা আৰু অহা 1 অক্টোবৰৰ পৰা লাভ কৰিব বৰ্ধিত দৰমহা। স্বাস্থ্যখণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত কেবিনেটৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। অৰুণোদয় নোপোৱাসকলে চিন্তা নকৰিব। অহা 14 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তৰ খবৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ। আপুনি অৰুণোদয়ৰ ধন লাভ কৰিছে নে কৰা নাই সবিশেষ জনাওক আমাৰ কমেণ্ট বক্সত। অৰুণোদয়ৰ ধন লাভ নকৰাত চৰকাৰে জাৰি কৰিছে জাননী। 14 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। 14 জুনৰ পৰা পুৱা 10 বজাতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো এইবাৰ 14 তাৰিখে যিসকলে অৰুণোদয়ৰ ধন পোৱা নাই তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। সাৱধান ৰাজ্যবাসী, গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি। দেশত ক্ৰমাৎ ঊৰ্ধ্বগামী পৰাস্তম্ভ, অসমতো হাহাকাৰ পৰিস্থিতি। আৰু আজি আপোনালোকৰ অঞ্চলত কিমান ডিগ্ৰী তাপমাত্ৰা দিছে সবিশেষ জনাওক আমাৰ কমেণ্ট বক্সত। আৰু আজিৰ দিনটোত সৰ্বাধিক তাপমাত্ৰা হৈছে 48 ডিগ্ৰী চেলছিয়াছ। আজি 5 দিন ধৰি দেশত পৰিছে প্ৰচণ্ড গৰম। দেশৰ অধিকাংশ ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানতো হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু আজি আপোনালোকৰ অঞ্চলত কিমান ডিগ্ৰী তাপমাত্ৰা সবিশেষ জনাওক আমাৰ কমেণ্ট বক্সত। আৰু দিল্লীত আজিৰ দিনটোত তাপমাত্ৰা হৈছে 46 ডিগ্ৰী চেলছিয়াছ। ৰাজস্থানৰ কোনো কোনো চহৰত 48 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ। যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক। আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা জনাওক আমাৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সত। আহিছোঁ অন্য এক খবৰৰ মাজলৈ। আপোনাৰ BPL কাৰ্ডখন আছেনে জনাওক কমেণ্ট বক্সত। উপাৰ্জনকাৰী নিহত হ'লে পাব 25,000 টকা। আপোনাৰ BPL কাৰ্ডখন আছেনে? যদি আছে তেন্তে য়েছ লিখক, আৰু যদি নাই তেন্তে কমেণ্টত ন' লিখি জনাওক। উপাৰ্জনকাৰীৰ মৃত্যু হ'লে পাব 25,000 টকা। আৰ্থিকভাৱে অনগ্ৰসৰজনলৈ চৰকাৰৰ সহায়ৰ হাত। BPL পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰৰ 20,000 টকা। ৰাজ্য চৰকাৰৰ পৰা অতিৰিক্তভাৱে প্ৰদান কৰা হ'ব 5,000 টকা। আৰু সৰ্বমুঠ 25,000 টকা লাভ কৰিব আৰ্থিক অগ্ৰসৰ পৰিয়ালে। বিগত 3 বছৰত 2,772 পৰিয়ালে এই সহায় লাভ কৰিছে। আৰু BPL পৰিয়ালে কেনেকৈ কৰিব আবেদন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। যদিহে আপোনাৰ BPL কাৰ্ডখন আছে তেন্তে BPL কাৰ্ডৰ গৰাকী অৰ্থাৎ উপাৰ্জনকাৰীৰ মৃত্যু হ'লে লাভ কৰিব 25,000 টকা।
অহা 1 অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল 250 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অহা 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অহা 1 অক্টোবৰৰ পৰা 250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ